মায়ার আমার সন্দুক দুক 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 মায়ার আমার সন্দুক ও মায়া ইয়ে ভগৱান ইয়ে এমুখা কৰি তই কেতিয়াবা পঢ়ি ৰাখিছিলি মই কি জানো মাতাবে উঠি জানো ৰহে মুটটো নলাবি এইটো কি মস্ত বিৰা কনি কি কাৰণে তই পঢ়া গিলা তোৰ নৰৱা হৈছি কিন্তু ৰব তেছো হা গুটি হিন্তে চাকু অকনিয়া হাই হে জিয়া হে বাপে একদিন কবিছো নাই মুম্বাই দখৰ পাইবা লাগছি বুলি নকৌ সেইটো মোক বেজা গালি পাৰ বু পাই তুমি কি কবা মোক গালি পাৰ বেলা সেই গানা কছা মই এত কবা লাগি যাবা চুক্তি তই ৰম বাপে নিচিনা হলি এটা চুক্তি ৰাম কম কিন্তু মোক ৰাতিলে কল পিঠা বনাই দিবা লাগিব যদি ইমান কলো চাও কিনি দিলে নাই নেৰে এতিয়া বা তাৰ পিছত মই আনি দিলো কি আনি দিলো এই কেছে হন কিবা চাও নাই কি মুখা এই পেটলে মুখা জম তথাপিও একদিন গেছিলো বাপই যিহে দাম দয়া লাগি দেখি গুচি আহিলো বাপেকে সেই বুলি চলি তুই খাবা খোজা বস্তুটো আনি দিবা লাগে চলি বোলে ৰুমেৰে কেইবাৰ আহিছে আৰু তই কেৱল ফুৰবেলা কৈ থাকো এই জচোন যো এই তোক গোটেই ভাৰতখনে ঘূৰাই লৈ আহিম যো চা মোক গোটেই ভাৰত নালগে এই চিপা জাৰখনকে মোক দেখালি আহিছোন তেতিয়া চাম কিমান কেপাচিটি এইখিনি তই ভাৰত ঘূৰাবা চিপা জাৰখনকে ভালকে দেখাই পোৱা নাই চালা কি কম তোক কি কৈছ তই কি কম বুলি কৈছ তই চাবে নেকি মোৰ টকা পইচা কিমান আছে আজি তো অতক দেখা নাই আছো কিমান টকা পইচা আছে ঐ পিছত আছো না আরে তুই বা হয়া বাপা খেতি কৰো শালা গানটো ইমান ধুনীয়া লাগে গোটেই অসমৰ খেতি পথাৰৰ কথা দেখাই দিছি বাপে ভালে লাগে কিবা গানটো দাদা লাগিব নেকি ফুল লাগুন বিক্ৰী ফুল লাগুন মাত্ৰ 20 টকা আঠুবি দাঁতবি পেটৰবি কঁকালৰবি মাত্ৰ 2 মিনিটত বিক্ৰী ফুল লাগুন দাদা ফুল লাগুন বিক্ৰী এই কোতে ঘৰ তহঁতৰ আৰু কাক সুধি গাঁও সোমাইছ এই তহঁতে কিবা সুপাৰ হোৱা নহয়তো দাদা কিনো কথা কয় আমি দেখোন ঔষধ বেচবা মানুহ আমি এইগিলা এই সুপাৰ হোৱা মানুহ নহয় কি কৈছ ঔষধ বেচবা আহিছা আমি আচল বেচবা আহিছো পিনে বহিল ৰচোন কৌ আৰু কি ক তোক তো সৰুতে ইমান বেমাৰে পাইছিল নেকি আৰু বাপা দে বহুত ভাল কাম কৰছ দে এই তোৰ ধৰ্ম হব শুনছে না ধৰ্ম হব দে আজি বৰগুপুনি আছে শুনছো শুন এই চাউল লগত খাবে যি দে মোলে খুজি লৈ আহিবি অলপ শুনছ নে তহঁত এতিয়া জাগি যা জাগি যা আমাৰ ঘৰত বিহুৱা বুদ্ধ মানুহ নাই আজি ৰাতিপুৱাৰ পৰা পথাৰত গৰুকেইটা এটা কুটিকে আছে মই এতিয়া লৰাই দিবা যাব লাগে দাদা আজি নাই কালি হ'ব পাৰে বিকনো কি গেৰাণ্টি আছে এই সৰুৰ পৰা ডাঙৰলৈ সকলোৰে বি এটা ৰাখি দিয়ক দাদা 20 টকা মাত্ৰ 20 টকা 16 গুণৰ কাম কৰে দাদা 16 গুণ নালাগে তহঁত যাই যা আমাৰ ঘৰত কোনো নাই যা বিহুৱা বুদ্ধ এই বতুকে এগিলাছ পানী পানী লাগিব দাদা পানী আছে কিন্তু দিয়া মানুহটো ওলাই গেল নহয় এই দমকল আছে যা দমকলতে খাবি যা যা ওর কি মহা মুরবাই ইবো বিজাত ভালো আছে দেই কিন্তু এই জিমান চালা হলো জিমান হাত গাতৰ সঙ্গে লিও মইটা ডাক্তৰ ফালে লৈ যাম আৰু তই মনে পিছ ফালে দিম মাবি আৰু লৈ বাকস বাকিটা সন্দুক টেক পা লবি আৰু লৰ মাবি ঠিক আছে তই খাবি না মই খাম আচ্ছা আজি রাত চল কিমান পানী খাই তহঁতে এই পানী খাইছ নে চুবাইছ দাদা এই বহুত দিনৰ পৰা আহিছো নহয় বহুত পিয়া লাগি আছে অকণমান ৰখিছো এই আৰু খাবে মন আছে যদি খাই থাক আইৰণ মাৰ্কা পানী দে খা কিমান খা ইমান গৰম দিছি খালো দাদা নিজৰ বুলি কৈছো এই এটা সৰু গুণ ৰাখি দিয় এই নিজকে নহলেও এই সৰু বস্তুটো হ'ব তহঁতে বেজে খাও দিয়ে দেই দাদা বিৰাট কামৰ বস্তু মাত্ৰ 20 টকা কথা কম যাবই লাগিব আছো একেবাৰে নাহিলে কিবা কথা ক জুচু আৰু এই
নাই থাক ইয়াৰ কথা নৰি চব কথা আছো দাদা এই যে সৰু বেপাৰটো মই যে লৈছো বটলটো বিৰাট লাভ একদম বহুতে লাভ বুলি কৈছো মই হয় নেকি চা আমি এতিয়া দোকানৰ পৰা বস্তু কিনি আনো 7 টকা আৰু আমি বেচো 20 টকা চাও 3 গুণ মান লাভ হয় দাদা এটা এই যদি বিজনেছটো কৰা নহয় বহুত লাভ আৰু দাদা মই এটা হোলচেল লৈ লো শুনচোন হোলচেল এটা লৈ লো যদি হোলচেলটো ল দাদা মই কিনা বেচা চব কৰি দিম কিনা বেচা চব কৰি দিম মই দাদা টেনচন ল একদম চানি দি দিম মই বিৰাট লাভ ৰচোন এই তই সেইবিলাক বাদ দি মই কিবা এটা শব্দ শুনি হৈছো মই যাওঁ হেই ইয়াৰ লগততো নাই দেখোন ভিটি উঠা ক'ত মূল্য যায় এই ৰচোন চাও দাদা শুনচোন দাদা বিজনেছ আজি বেপাৰো গেল আজি চব গেল আজি পিছি বহল গ'লে আৰু দাদা হোলচেল আজি মোৰ খেলা লাই আজি মোৰ একো কোনো গেল আজি মোৰ বেপাৰ বাণিজ্য চব গেল ক'লা আজি মোৰ পিছি বহল গ'লা এ পলাও না মই তই বলো ये खालो শালা তো ওটা ছিলা পাই মুখ খিলা মারছ হ্যাঁ র আজি তো কাজি পিছি ছাল ছিঙি দিম সামরা ওই শালা তোটা কখন বেশি আবসুন শালা করছ আখালা ভাই তোটা বেশি এরি হইছি হ্যাঁ ওই চিউটা দাদা মোক এই কৰা 200 টকা দিছে দাদা 200 টকা দিছি হ্যাঁ শালা মোক ঠগাবা আইছিলি দাদা মই মোক 200 টকা দিছে দাদা 200 টকা দিছি এই বেটা ভিতৰত যি সন্দুক আছে তো কেনকে গম পালি না নিশ্চয় তো কোম্পাই গৈছি শালা কবিলে তই দাদা মোৰ লগত তই নিয়াৰ অংক কৰিব দিছে কি কৈছ লগত তই নিয়াৰ অংক কৰিব দিছিল পিতাৰ দিনৰ সন্দুকটো মোক ৰখিয়া কৰি থৈ গৈছিল এইটো কাৰণে মই কিবা বিপদত পৰিব লাগিব শালা তহঁত ইমান বুজাত শালা হাৰামজাদা ৰ আজি তোৰ পিঠিত ভাৰতৰ মেপখন আঁকি ল প্ৰথমতে তাৰপিছত জাপানৰ মেপ আঁকিম শালা বিহুৱা বতুৱা দেখাব বাৰে কিয় মাৰ হেই তহঁতৰ তোক যোনে উচতাই দিছে যাই পেলাই তোৰ পিঠিখন দেখাবি যায় পিঠি বকলা বকলি কৰি দিছো আৰু ঐ শালা তই মোৰ পিতাৰ দিনৰ সন্দুক লাগছ চিনি পোৱা নাই বাপেৰে চকু ঘুটিয়াই উলিয়াই আনিম কি কৰো চাইদা মায়ার আমার সন্দুক তুক 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 মায়ার আমার সন্দুক মায়ার আমার সন্দুক তুক 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 মায়ার আমার সন্দুক তুক তুক মায়ার আমার সন্দুক